हेलो स्टूडेंट मैं आइसो तुमालोকক এটা আপডেট লৈ সকলো মনত এটাই প্ৰশ্ন স্যার ৰিজাল্টটো আমাৰ কেতিয়া হ'ব আৰু তোমালোকে এতিয়া মোবাইল স্ক্ৰিনত দেখা পাই আছে আসাম বোর্ড সেৱা 10th ৰিজাল্ট 2025 will be declared on 11th April at 10 AM এইখিনি মেসেজ খুবই ভাইরাল আৰু হয়তো তোমালোকে বিভিন্ন এপছত বা ওয়েবসাইটতো এখন মেসেজ তোমালোকে এতিয়া দেখা পাই আছে আৰু বহু ছাত্ৰ ছাত্ৰীয়ে ভয় কৰি আছে আৰু তেখেতে মনত এটাই ভাব যে কালি ৰিজাল্ট দিয়া হ'ব নেকি মই এই ৰিজাল্টৰ কথা লৈ তোমালোকে এটা স্পষ্ট কৰি দিম মই জাস্ট এতিয়া পোৰ্টেলত গৈ চাইছো কিন্তু এতিয়ালৈকে অফিচিয়ালি একো এনাউন্স হোৱা নাই কিন্তু এই ৰিজাল্টটো 11 বা 12 ৰ ভিতৰতে দিয়া হ'ব কিয় অলৰেডি কোৱা হৈছে বিহুৰ আগত আৰু 13 পৰা অলৰেডি বিহু আৰম্ভ হ'ব যোৱা বছৰৰ যদি আমি চাও তেতিয়া কিন্তু ৰাতিপুৱাহে নটিফিকেশন আউট হৈছিলে আৰু সেম ডেতে 10টাত ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছিলে অৰ্থাৎ যদি কালি 11টাত ৰিজাল্ট দিয়ে তেতিয়া হয়তো কিন্তু নটিফিকেশন ৰাতিপুৱা ওলাব পাৰে তো মই এটো কোৱা নাই যে নহব তো খুব সম্ভাৱনা আছে তোমালোকে অফিচিয়েল ওয়েবসাইটত গৈ বাৰে বাৰে চেক কৰি থাকিব লাগিব আৰু তোমালোকে খুব এলাৰ্ট হয়তো কালি ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰিব নহলে অন্তত 12 তাৰিখটো ৰিজাল্ট দিয়া খুবে সম্ভাৱনা আছে মই এই ভিডিঅ'ত ইয়াৰে সকলো ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জনালো আৰু যাতে তোমালোকৰ ভাল ৰিজাল্ট হয় মই ভিডিও ডেসক্ৰিপশন বক্সত ডাইৰেক্ট লিংক দিছো আৰু লগতে কেনেকৈ চেক কৰিব লাগিব মোৰ প্ৰিভিয়াস ভিডিও চাব পাৰিবা থ্যাংক ইউ ফৰ ওয়াচিং